নমস্কাৰ ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি টাইপ সাইমন সিং হৰৰ স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব, কি ডকুমেণ্টছ আপলোড কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব আৰু লগতে আণ্ডাৰটেকিং লাগিব নে নালাগে আৰু ষ্টাৰ্টিং ডেট আৰু লাষ্ট ডেট কেতিয়া সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গতিকে পলম নকৰি ভিডিঅ'টো চাওঁ আহক। আপোনালোকে দেখা পাইছে সাইমন সিং হৰৰ স্পেচিয়েল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে অৰিজিনেল কপি বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট নতুবা SSLC পাছ চাৰ্টিফিকেট লাগিব। অৰিজিনেল কপি অফ দ্য SSLC SSLC মাৰ্কশ্বিট অৰ্থাৎ অৰিজিনেল কপি মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট লাগিব। অৰিজিনেল কপি কাষ্ট চাৰ্টিফিকেট লাগিব। এডমিশ্যন ৰিচিভ প্ৰভাইং কণ্টিনিউৱেশ্যন অফ ষ্টাডিজ ইন দ্য নেক্সট লেভেল অৰ্থাৎ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী কৰি আপোনালোকে যি এডমিশ্যন লৈছে এডমিশ্যনৰ ৰিচিপ্টখন লাগিব। ফাৰ্ষ্ট পেজ অফ এপ্লিকেণ্টছ বেংক পাছবুক অৰ্থাৎ বেংক পাছবুকৰ ফাৰ্ষ্ট পেজটো লাগিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল ষ্টুডেণ্টসকল সেৱা বোৰ্ডৰ পৰা SSLC অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব নাইবা AHSEC বোৰ্ডৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু এই বছৰত পাছ কৰা হ'লেহে হ'ব, অন্য বছৰত পাছ কৰা হ'লে নহ'ব। ষ্টুডেণ্টসকল মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যি পঢ়ি আছে তাৰ এডমিশ্যন ৰিচিপ্ট লাগিব। ষ্টুডেণ্টসকলে যিটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিব সেইটো ডিষ্ট্ৰিক্টৰ ডেপুটি কমিশ্যনাৰ পৰা যিখন কাষ্ট চাৰ্টিফিকেট পাব সেই কাষ্ট চাৰ্টিফিকেটখনহে লাগিব। কোনোবা ষ্টুডেণ্টছে যদি ফিনান্সিয়েল এছিষ্টেন্স ফৰ হায়াৰ ষ্টাডিজ, ফিনান্সিয়েল এছিষ্টেন্স ফৰ ANM GNM টেকনিকেল কোৰ্চ কৰি আছে তেওঁলোকক এপ্লাই কৰিব পাৰিব এই স্কলাৰশ্বিপটো। এই স্কলাৰশ্বিপটো যিসকলে এপ্লাই কৰিব প্ৰত্যেক ষ্টুডেণ্টছক 10,000 কৰি দিয়া হ'ব আৰু বছৰি এবাৰেই দিয়া হ'ব। এই স্কলাৰশ্বিপটো এপ্লাই কৰিবৰ কাৰণে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু টি ট্ৰাইবছ হ'ব লাগিব। লগতে ফেমিলি ইনকম 5 লাখ হ'ব লাগিব। এই স্কলাৰশ্বিপটো এপ্লাই কৰা ৱেবছাইট লিংক হ'ল ttw.assam.gov.in আৰু এটা হ'ল sirisassam.in। এই স্কলাৰশ্বিপটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 1 জুলাই 2024 আৰু লাষ্ট ডেট হৈ গ'ল 15 আগষ্ট 2024। গতিকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীক সকলোকো জনাই দিব যাতে তেওঁলোকৰো সহায় হয়। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।